বৰ্তমান উপস্থিত আছো ডিমৌ সমষ্টি ভাজনি গাঁৱত, যিখন গাঁও আচলতে চৰকাৰী সুবিধা আচলতে নোপোৱা এখন গাঁও। এই আজি পবিত্ৰ হোলীৰ দিনাখন এইখন গাঁৱৰ আচলতে ৰাইজে আচলতে নিজৰ গাঁঠি ধন খৰচ কৰি আজি শ্ৰমদান কৰি এই ৰাস্তাটি আজি বনাবলৈ ওলাই আহিছে। আজি বিজেপি চৰকাৰৰ যি আচলতে উন্নয়নৰ যি ফটাঢোল আচলতে গাই ফুৰে, এই ইলেকশ্যনৰ সময়তে ৰাইজে আচলতে এই উন্নয়ন দেখাবৰ কাৰণে ৰাইজ ওলাই আহিছে। নিজৰ গাঁঠি ধন খৰচ কৰি তেওঁলোকে এই ৰাস্তাটি বনাবলৈ ওলাই আহিছে। আচলতে এইখন গাঁৱে এটা ষ্টেচনৰ সংযোগত ৪-৫খন গাঁৱৰ আৱৰি থকা এটি পথছোৱা, এই পথছোৱাত আচলতে বহু সংখ্যক ছাত্ৰ ছাত্ৰী এই পথটি অহা যোৱা কৰে, স্কুল বা কলেজলৈ অহা যোৱা কৰে। কিন্তু চৰকাৰ আচলতে এই ৰাস্তাটো আচলতে আজিলৈকে চকুত পৰা নাই। আমি ইয়াৰ স্থানীয় ৰাইজৰ পৰা আমি জানিব বিচাৰিম, কি ক'ব দাদা, যে আপোনালোকে আজি হোলীৰ দিনাখন ওলাই আহি আপোনালোকে নিজৰ গাঁঠি ধন খৰচ কৰি পথটো বনাবলগীয়া হৈছে, কি ক'ব? আজি আমি এই হোলীৰ উৎসৱক আমি আওকাণ কৰি বা বৰ্জন কৰি আমি উপায়ন্ত হৈ আচলতে এই পথটো নিৰ্মাণৰ কাৰণে আমাৰ গাঁঠিৰ ধন আৰু ৰাইজৰ নিজৰ শ্ৰমদান কৰি এই পথটো নিৰ্মাণ কৰিবলৈ আমি বাধ্য, উপায়ন্ত। স্বাধীনতাৰ কালৰ পৰা এই পথছোৱা হৈ উঠা নাই, আৰু এইটো হৈছে আমাৰ ঢিতাই পুখুৰীৰ পৰা আৰু ঐতিহাসিক ৰাজগড় সংযোগী পথ, আৰু দ্বিতীয়তে আপোনাৰ এইটো মাউৰ ষ্টেচন সংযোগী পথ। আগতে আছিলে এই অঞ্চলটো মামৰা সমষ্টি। আমাৰ যোগেন মোহন দেৱৰ কাৰ্যকালত এইটো হৈ নুঠিলে। আফটাৰ ডিলিমিটেশ্যন এতিয়া এই অঞ্চলটো আমাৰ ডিমৌ সমষ্টি অন্তৰ্ভুক্ত হৈছে বুলি আমি জানিবলৈ পাইছোঁ। আৰু আমি আশা ৰাখিছোঁ আমাৰ জনপ্ৰিয় জননেতা সুশান্ত বৰগোহাঁই দেৱৰ কাৰ্যকালত এই ৰাস্তাটো হৈ উঠিব, আৰু যদি হৈ নুঠে তেওঁ কাৰ্যকালত, তেতিয়াহ'লে তেওঁ জনপ্ৰিয়তা দক্ষতাৰ ওপৰত কিন্তু আমাৰ ৰাইজে প্ৰশ্ন কৰিব। যিমান আচলতে নিৰ্বাচন আহি আছে, যে 19 তাৰিখে আপোনাৰ লোকসভা নিৰ্বাচন, এই ক্ষেত্ৰত আপোনালোকৰ কি হ'ব? ভোট বৰ্জন কৰিব নে তেওঁলোকক কিবা দাবী ৰাখিব আপোনালোকে? ভোট বৰ্জন কৰিব আমি নিবিচাৰোঁ। এখন গণতান্ত্ৰিক দেশত ভোট দিবলৈ ওলাই অহাটো এজন নাগৰিকৰ কৰ্তব্য আৰু দায়িত্ব। কিন্তু আমি যিহেতু আমাৰ এই অঞ্চলটো বৰ্তমান এজন জনপ্ৰিয় দক্ষ জননেতাৰ সমষ্টি অন্তৰ্গত হৈছে, তেওঁ কাৰ্যকালত হৈ উঠিব বুলি আমি আশা কৰিছোঁ। আৰু ৰাইজে নিৰ্বাচনৰ কাৰণে সঁহাৰি জনাব, ৰাইজে কাক কেনেকৈ ভোট দিয়ে এইটো ৰাইজৰ বিবেচনাৰ কথা। হয়, আচলতে এনেদৰে দেখা পোৱা গৈছে যে ৰাইজ ওলাই আহিছে, জ্যেষ্ঠসকলো আহিছে। আমি জ্যেষ্ঠ এজন আছে, তেখেতৰ পৰা আমি জানিব বিচাৰিম যে খুৰা কি ক'ব? অকণ আগবাঢ়ি আহক। কি ক'ব যে আপোনালোকক দেখা গৈছে? দুখ লগা কথা আমি কিনো ক'ম। এই যিটো ৰাস্তা হ'ল, এই ৰাস্তাত আমি ইয়াতো বহিছোঁ। বাৰিষা আমি যান বাহন লৈ যোৱাটো বাদেই দিয়ক, গুচাই যাবলৈ শাস্তি হয়। তাৰোপৰি নিজৰ কথা বাদ দিলেও গোটেই অঞ্চলটোত মানে এনেকুৱা এটা ডাঙৰ বৃহৎ এটা অঞ্চল আগুৱাই আছে। এতিয়া ঢিতাইপুখুৰীৰ পৰা ধৰক ঢিতাইপুখুৰী বাক্সু আদি কৰি বিভিন্ন গাঁওবিলাক আছে, সেইবিলাকো আমাৰ ৰেলৰ যাতায়াত আছে। সেইটো কোনে কোনে গৈ এইটো মাউত ভাঙি যিটো ৰাস্তা মাউত পাওঁ, সেইটো এটা ৰেল ষ্টেচন আছে, আৰু সেইটো যাত্ৰী অহা যোৱা কৰিব লাগে। সেইটো এটা দুৰ্ভোগ ভোগে। তাৰপিছত ইয়াৰ আশে পাশে কেইবাখন স্কুল আছে। একেবাৰে আমাৰ এখন প্ৰাইমেৰী স্কুল আছে, তাৰপৰা ঢিতাইপুখুৰী এখন হাই স্কুল আছে, মাউত গাঁৱত এখন হাই স্কুল আছে, আৰু দৰিগাঁৱৰ এখন মহিলা বিদ্যালয় আছে। এইবিলাকলৈ ল'ৰা ছোৱালীবিলাক অহা যোৱা কৰিবলৈ এই অঞ্চলৰ ল'ৰা ছোৱালী বাৰিষা দিনকেইটাত অতিপাত কষ্ট হয়, আৰু বহুত ল'ৰা ছোৱালী দুখো পায়। চাইকেল চলাই যাব নোৱাৰে, খোজকাঢ়ি ক'ৰবাত পৰেগৈ, তেনেকুৱা নমৰি এতিয়া নিজৰ নাতি এটা এই ল'ৰাটো এতিয়া বাপেকে স্কুললৈ নিয়ে, কেইবাবোৰ এইবিলাক গাঁতত শ্লিপ কৰি দুখ পাবলগীয়া নিচিনা অৱস্থা হৈছে এনেকুৱাবিলাক। সেইকাৰণে আমি এতিয়া মামৰা সমষ্টিৰ অন্তৰ্গত আমাৰ যিটো আছিলে, যিজন বিধায়ক আছিলে, তেখেতক বহুতবাৰ আমি উন্নয় কৰি আবেলি নিবেদন জনালোঁ। তেখেতে এইটো আছে ৪-৫বাৰমান অহা যোৱা কৰিছে। কি বিজুতি লাগি আমাৰ এইডোখৰ যে পিছ পৰি গ'ল ক'ব পৰা নাই। তেখেতৰ নহ'লেও প্ৰথম যদি ইলেকশ্যন আহিছে, আপোনালোকে নিৰ্বাচন হ'ব, আকৌ প্ৰতিনিধি চৰকাৰ পঠাব। তেখেতৰ যিকেইজনে পায় এই অঞ্চল, তাতে ভৱিষ্যতে আমাক এই অঞ্চলৰ মানুহখিনি ৰাস্তাটো বনাই দিয়ে, এই আমি কামনা কৰিছোঁ।